কৰি অসমখনৰ লগতে চান্দাজীৱী আমি সকলোৱে জানো যে তেখেতে চান্দা তুলিয়ে নিজৰ খৰচ বহন কৰি আছে। লগতে আমি সকলোৱে জানো ছ'চিয়েল মিডিয়াৰ যোগে যিখন ইন'ভা চান্দা তুলি তেখেতে ইন'ভাখন কিনিলে আৰু ছ'চিয়েল মিডিয়াত সেই ইন'ভাখনক লৈ বহুত বিতৰ্ক সৃষ্টি হৈ আছে। তেনেস্থলত সেই সময়ত এনেকুৱা ধৰণৰ যি বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে আমাৰ বজৰং দলৰ সংযোজকে এটা পোষ্ট এটা দিছিলে ছ'চিয়েল মিডিয়াৰ যোগে আৰু সেই পোষ্টটো দেখি পাকপু অসম নামৰ এটা গেদাই আৰু বজৰং দলৰ সংযোজকক এক ধমকি দিয়ে যে মাৰিবলৈ ধমকি দিয়ে আৰু সেই মাৰিবলৈ ধমকি দিব তেখেতে কথা পালে যে বিলাসী থানাই এজন আদৰ্শৱান ব্যক্তি আমি সকলোৱে জানো আৰু তেখেতক লৈ আমি প্ৰত্যেক বছৰে এনেকুৱা এটা উদযাপন কৰোঁ। সেই তেখেতৰ ব্যক্তিৰ নামত যি ভণ্ডামি চলি আছে, যি গুণ্ডামি চলি আছে, নলবাৰীত এতিয়া বৰ্তমান গুণ্ডামি বুলি ক'লে ভুল নহ'ব। আমি এই দেখিছোঁ ইয়াত কাৰ্যালয়ত দেখিছোঁ 2-এজন ব্যক্তি দেখাইছিলোঁ যদিও আমি অহাৰ লগে লগে তেখেতসকলে পলায়বদ্ধ হৈছে। আমি ভাবিছিলোঁ আমি আলোচনা কৰিম ইয়াৰ মাজত যি ভুলভ্ৰান্তি হৈছে এই ভুলভ্ৰান্তিৰ মাজত আমি আলোচনা কৰিম, কিন্তু আলোচনাৰ মাজত নাহি তেখেতসকলে কোনোবাকেদি পলায়বদ্ধ কৰিলে আৰু এই যি বিভ্ৰান্তি এই যিটো তেখেতৰ গুণ্ডামি অতি সোনকালে বন্ধ কৰক আৰু আমি যিটো বৰ্তমান ইয়াৰ কাৰ্যালয় স্থাপন কৰিছে অতি সোনকালে মালিকে কাৰ্যালয়টো অতি সোনকালে বন্ধ কৰক। এইকাৰণে যি গুণ্ডামি ভণ্ডামি আৰু চান্দাজীৱীসকলে অসমৰ ব্যৱসায়ীসকলক যি নষ্ট কৰি আছে, যি ধ্বংসস্তূপত পৰিণত কৰি আছে, অতি সোনকালে তেখেতক এই মালিকক জনাইছোঁ যে অতি সোনকালে তেখেতক ৰুমৰ পৰা বহিষ্কাৰ কৰক আৰু বিলাসী থানা অসমক আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে অতি সোনকালে তেখেতক বেংক কৰিব লাগে। আৰু এনেকুৱা সংগঠন আমাৰ প্ৰয়োজন নাই। জাতিৰ স্বাৰ্থত কাম কৰাৰ স্বাৰ্থত আহি তেখেতসকলে মাত্ৰ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে কাম কৰি আছে। আমি এনেকুৱা সংগঠনক সকলোৱে ৰাইজে উঠিবই লাগি বহিষ্কাৰ কৰিব লাগে, এইটো কামনা কৰিছোঁ। মানে যোৱাকালি বীৰলাচী থানাৰ আমাৰ নলবাৰী জিলাৰে কিবা দায়িত্বত আছে, তেখেত কি দায়িত্বত আছে আমি নাজানো। তেখেতৰ নামটো পাপু অসম বুলি আমি গম পাইছোঁ। আৰু আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ আমাৰ সন্মানীয় সংযোজক নয়ন তালুকদাৰক তেখেতে ফোনযোগে ধমকি দিছে। কথাটো হৈ গ'ল যে বীৰলাচী থানাই ইমান দিনে যিবিলাক কাম কৰি আছে সেইবিলাক কথাত আমি কোনোদিন মাত মতা নাই বা মাত মতাৰ আমাৰ প্ৰয়োজনীয়তা বোধো কৰা নাই। কিন্তু যেতিয়া আমি দেখা পাইছোঁ যে মানে দিনক দিনে কথাবোৰ অন্যফালে গতি কৰি আছে। লাচিত হ'ল আমাৰ এটা আদৰ্শৰ ব্যক্তি। আমি যুগে যুগে তেখেতক আমি সকলোৱে আমি শ্ৰদ্ধা কৰোঁ, তেখেতৰ আদৰ্শক আমি সন্মান কৰোঁ, তেখেতৰ আদৰ্শৰে আমি সদায় চলি থকাৰ এটা প্ৰয়াস কৰোঁ। আৰু সেইমতে আমি লাচিতৰ যি প্ৰতিচ্ছবি আমাৰ মনত আছে আমাৰ অসমীয়া সমাজত, সেই প্ৰতিচ্ছবি লৈ আমি লাচিতক আমি সকলোৱে আমি মানে লাচিত দিৱস আমি পালন কৰোঁ বা লাচিতক আমি এটা শ্ৰদ্ধা ভক্তি কৰোঁ। কিন্তু আমি যিটো দেখিছোঁ যে এতিয়া লাচিতৰ নাম লৈ মানে এই সংগঠনটোৱে মানে যিকোনো কাম কৰি আছে, আমি সেইখিনি কথা আমি সকলোৱে গম পাইছোঁ। আৰু সেইখিনি কথাৰ কাৰণে আমাৰ সংযোজকে তেখেতে ব্যক্তিগতভাৱে সংগঠনৰ কোনো নাম নোলোৱাকৈ তেখেতে ব্যক্তিগতভাৱে এটা মানে ফেচবুকত এটা মানে সামাজিক মাধ্যমত কিবা এটা তেখেতে মনৰ ভাৱ ব্যক্ত কৰিছিল। আৰু সেই কথাটোক লৈ লাচি থানাৰ নলবাৰী জিলাৰ এই পাপু অসম বুলি যিটো তথাকথিত নেতা আছে, সেই নেতাজনে মানে তেখেতক ফোনযোগে ধমকি দিছে। আৰু সেই কথাটোৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কিছু কাৰ্যকৰ্তা আজি লগ হৈ তেওঁলোকৰ অফিচলৈ আহোঁ বিচাৰি, কিন্তু অফিচত কাকো নাপায়। আমি অফিচৰ পৰা বেনাৰ চেনাৰ এইবিলাক আমি গুচাই দিওঁ আৰু তেখেতসকলৰ প্ৰত্যাহ্বান জনাওঁ যে তেখেতসকলে আমাৰ সন্মুখলৈ আহক, আহি আমাৰ লগত কথা বতৰা পাতক। বজৰং দলৰ কি ইতিহাস তেখেতসকলে হয়তো গম পোৱা নাই, আমাৰ লগত কথা পাতিলে তেখেতসকলে গম পাব যে বজৰং দলৰ সমাজৰ হৈ কিমান কাম কৰি আছে বা অনাগত দিনত আমাৰ কি কি যোজনা আছে। তেখেতসকলক আমি সন্মুখত অহাৰ বাবে প্ৰত্যাহ্বান জনাইছোঁ আৰু তেখেতে আমাৰ সন্মুখত অহাৰ পিছত আমি তেখেতসকলক এই সমস্ত কথাখিনি আমি ক্লিয়াৰ কৰি কৈ দিম। নলবাৰীত বীৰলাচী থানাৰ কিবা ধনদাবীৰ তেনেকুৱা কিবা অভিযোগ তেনেকুৱা তথ্যটো আমাৰ হাতত নাই। সেইখিনি তথ্য আচলতে প্ৰশাসনৰ হাতত থাকিব লাগে। আমাৰ হাতত আমাৰ এনেকুৱা কোনো তথ্য আমি পোৱা নাই। তথাপি ধৰক আমি শুনি আছোঁ, কিন্তু শুনা কথাবিলাক কিমান সঁচা মিছা সেইবিলাক আমি মানে অহেতুক এটা বিতৰ্কলৈ যাব বিচৰা নাই। আমাৰ কথাটো হৈছে কি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কোনো কাৰ্যকৰ্তাক মানে সংগঠন বুলি মই নকওঁ, কোনো ব্যক্তিয়ে যাতে অহেতুক মানে এটা মানে বিতৰ্কলৈ ঠেলি নিয়াৰ কোনো মানে অপচেষ্টা নকৰে। আমাৰ সেইটোৱে আজি মানে মূল আমাৰ এই কথাটো মানে আমাৰ মানে এইটো আমাৰ আজি যিটো আমি হেৰি কৰিলোঁ তাৰমানে মূল কথা আমাৰ এইখিনিয়ে তাৰমানে।